আজি ওলালো আকৌ মাছ খৰিকাত দি খাওঁ বুলি বলকচোন খাই চাওঁ কেনেকুৱা হয় খাম বুলি ভাবিয়ে লগালগ কাটি বাছি এয়া মাছটোত হালধি আৰু নিমখ সানি আহি গ'লো আকৌ চৌকাৰ গুৰি লৈ যিহেতু মাছ খৰিকাত দি খাম বুলি ভাবিছোঁ সেইবাবে এডাল খৰিকাৰো প্ৰয়োজন তো খৰিকাডাল ধুনীয়াকৈ চুচি বাচি চাফা কৰি ধুই মেলি ল'লোঁ আৰু এতিয়া মাছটো ধুনীয়াকৈ খৰিকাত সোমাইছোঁ এয়া দেখিবলৈ পাইছে যিহেতু আপোনালোকে ভিডিঅ'টোৰ মাজতে আপোনালোকক কওঁ যে যোন মোৰ চেনেলত নতুনকৈ আহিছে বা আগৰ পৰাই চাই আছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু এনেতে এয়া আমাৰ মাছো হৈ গ'ল প্ৰায় ৰেডিয়ে আৰু ৰাইজ মাছটো আকৌ আফ্ৰিকাৰ নহয় দেই অসমৰে হয় মানে কেছটো হ'ল কি ধুনীয়াকৈ আমি এয়া পুৰি আছোঁ য'ত দেখিছেনে জুইখিনি যিটো জ্বলি আছোঁ খৰিকাত দিলে যিহেতু আঙঠাতে দিয়া হয় তো জুইখিনি জ্বলি আছে যে ধোঁৱাৰ বাবে মাছটো মানে ধোঁৱা লাগি ক'লা হৈ গৈছে ধুনীয়াকৈ এয়া ফ্ৰাই হৈ গ'ল এতিয়া কেনেকুৱা হৈছে টেষ্ট কৰিব লাগিব তাৰ বাবে মাছৰ নেগুৰডাল দিলোঁ কাটি এতিয়া খাই চাওঁ কেনেকুৱা হয় ধুনীয়াকৈ খাবলৈ কাৰণে এতিয়া নেমু পিঁয়াজ দি অলপ ৰেডি কৰি ল'লোঁ পিঁয়াজ দিয়া দে নিমখে দিছোঁ মুখত দিয়াৰ লগে লগে ধুনীয়া এটা টেষ্ট আহিল মজা লাগিল কালাৰটো ব্লেক হৈছে বুলি বেয়া হৈছে বুলি নেভাবিব দেই ৰাইজ মজা হৈছে আজিলৈ ইমানে লগ পাম বেলেগ এটা ভিডিঅ'ত বাই